আমি নতুন এটা গৃহৰ আধাৰশিলা কৰিছোঁ। 8 কোটি টকাৰ এটা নতুন গৃহ নিৰ্মাণ হ'ব। ইয়াত বিদ্যালয়ৰ সকলো সা সুবিধা উপলব্ধ হ'ব। স্মাৰ্ট ক্লাছকে ধৰি লেবৰেটৰীকে ধৰি সকলোখিনি সা সুবিধা থাকিব। আমাৰ এই অঞ্চলটোত স্বাধীনতাৰ পিছত আজি বহুদিন পিছ পৰি আছিল। মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত এই বিদ্যালয়খন আমি ইয়াত পাইছোঁ। তাৰ লগতে দেখিবলৈ পোৱা যায় ষ্টেকো বিতৰণ কৰিছে। আমি উপাসনা থলীসমূহৰ ইয়াত যিখিনি মঠ মন্দিৰ দৌল দেৱালয় আছে, লাওখোৱাত আমি এতিয়া মুঠতে 18টা অনুষ্ঠানক দিছোঁ। আজি কেইদিনমান আগতে 10টা, আজি 8টা। তেওঁলোকক সকলোকে 3 লাখকৈ টকা দিয়া হৈছে আৰু প্ৰথম কিস্তিত 1.5 লাখ টকা দিয়া হৈছে। এইটোৰ হিচাপ দিয়াৰ লগে লগে আৰু 1.5 লাখ টকা পাব। স্যাৰ, সমাগত বিধানসভা নিৰ্বাচন ইতিমধ্যে কেইবাখনো কিছু সময় বাকী আছে। প্ৰথম লানি আলোচনা আমাৰ মাজত হৈছে, সৌহাৰ্দ্যপূৰ্ণ আলোচনা, আৰু হয়তো দ্বিতীয় তৃতীয় লানি হ'ব পাৰে। হ'লে এটা চূড়ান্ত ৰূপ পাব আৰু খুব ভাল ধৰণে এইবাৰ মিত্ৰতা হ'ব। চামগুৰি ৰূপহী এতিয়ালৈকে কোনো আসনে এতিয়ালৈকে এৰি দিছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ মিত্ৰ দলৰ ওচৰত প্ৰস্তাৱ আছে। অহা আলোচনাত নিশ্চয় এইটো মীমাংসা হ'ব। আমি নতুন এটা গৃহৰ আধাৰশিলা কৰিছোঁ। 8 কোটি টকাৰ এটা নতুন গৃহ নিৰ্মাণ হ'ব। ইয়াত বিদ্যালয়ৰ সকলো সা সুবিধা উপলব্ধ হ'ব। স্মাৰ্ট ক্লাছকে ধৰি লেবৰেটৰীকে ধৰি সকলোখিনি সা সুবিধা থাকিব। আমাৰ এই অঞ্চলটোত স্বাধীনতাৰ পিছত আজি বহুদিন পিছ পৰি আছিল। মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত এই বিদ্যালয়খন আমি ইয়াত পাইছোঁ। তাৰ লগতে দেখিবলৈ পোৱা যায় ষ্টেকো বিতৰণ কৰিছে। আমি উপাসনা থলীসমূহৰ ইয়াত যিখিনি মঠ মন্দিৰ দৌল দেৱালয় আছে, লাওখোৱাত আমি এতিয়া মুঠতে 18টা অনুষ্ঠানক দিছোঁ। আজি কেইদিনমান আগতে 10টা, আজি 8টা। তেওঁলোকক সকলোকে 3 লাখকৈ টকা দিয়া হৈছে আৰু প্ৰথম কিস্তিত 1.5 লাখ টকা দিয়া হৈছে। এইটোৰ হিচাপ দিয়াৰ লগে লগে আৰু 1.5 লাখ টকা পাব। স্যাৰ, সমাগত বিধানসভা নিৰ্বাচন ইতিমধ্যে কেইবাখনো কিছু সময় বাকী আছে। প্ৰথম লানি আলোচনা আমাৰ মাজত হৈছে, সৌহাৰ্দ্যপূৰ্ণ আলোচনা, আৰু হয়তো দ্বিতীয় তৃতীয় লানি হ'ব পাৰে। হ'লে এটা চূড়ান্ত ৰূপ পাব আৰু খুব ভাল ধৰণে এইবাৰ মিত্ৰতা হ'ব। চামগুৰি ৰূপহী এতিয়ালৈকে কোনো আসনে এতিয়ালৈকে এৰি দিছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ মিত্ৰ দলৰ ওচৰত প্ৰস্তাৱ আছে। অহা আলোচনাত নিশ্চয় এইটো মীমাংসা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।